স্পৰ্টছ হিচাপে যদি স্কোৱাছক চাওঁ আমি এতিয়াও বহুত পিছ পৰি আছোঁ বিশেষকৈ অসমত আৰু ইভেন কি ভাৰতবৰ্ষতো ক'ব পাৰে কাৰণ যি প্ৰকাৰে বেলেগ স্পৰ্টছ ডেভেলপ কৰিছে আমি ইমান হয়তো ৰাইজৰ মাজত যাব পৰা নাই ইমান পপুলাৰিটি পোৱা নাই কিন্তু আপোনালোকৰ মাধ্যমত আমি ইতিমধ্যে অসমত বহুতখিনি আমি পাইছোঁ অসমৰ প্লেয়াৰ্ছ যিসকল আছে আমি এতিয়া লাহে লাহে ৰেংকিঙত গৈ পাই আছোঁ নেশ্যনেল লেভেল বা আপোনাৰ ষ্টেট লেভেলতো বা নৰ্থ ইষ্ট লেভেলতো আমি দেখিছোঁ যে আসাম ইজ অলমষ্ট দি টপ ৰেংকিং ষ্টেট আৰু অল ইণ্ডিয়া লেভেলতো আমাৰ কিছুমান কেটেগৰীত আমি এটা ভাল পজিশ্যনত পাইছোঁ আমি আৰু চেষ্টা কৰি আছোঁ আৰু কিমান আমি আগুৱাই যাব পাৰোঁ এই প্ৰথমবাৰৰ বাবে কাৰণ আমি অসমত প্ৰত্যেক বছৰত অল ইণ্ডিয়া লেভেল টুৰ্ণামেণ্ট বুলি ক'লে আমি ব্ৰহ্মপুত্ৰ স্কোৱাছ যিটো পাতোঁ অল ইণ্ডিয়া ব্ৰহ্মপুত্ৰ স্কোৱাছ টুৰ্ণামেণ্ট তাৰ বাহিৰে এই বছৰ প্ৰথমবাৰৰ বাবে আমি ইষ্টাৰ্ণ শ্লেম পাতিব গৈ আছোঁ আৰু ইষ্টাৰ্ণ শ্লেমটো এটা প্ৰেষ্টিজিয়াছ টুৰ্ণামেণ্ট এইটো এটা 5 ষ্টাৰ টুৰ্ণামেণ্ট কাৰণ আগতে আমি যিমান টুৰ্ণামেণ্ট পাতিছোঁ 3 ষ্টাৰলৈকে আমি পাতিছোঁ 5 ষ্টাৰ টুৰ্ণামেণ্ট এই প্ৰথমবাৰ আমি অসমত পাতিব গৈ আছোঁ এইটো ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট বহু প্লেয়াৰ্ছ আহিব নেশ্যনেল লেভেল আৰু ইণ্টাৰনেশ্যনেল লেভেলৰ বহু দেশ ইয়াতে পাৰ্টিচিপেট কৰিব একজেক্ট ফিগাৰটো হয়তো আমি আজি ক'ব নোৱাৰিম কাৰণ আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ এতিয়াও চলি আছে ৰেজিষ্ট্ৰেশ্যন বন্ধ হোৱাৰ পিছতে আমি একজেক্টলি গম পাই যাম আমাৰ ফিগাৰ কিমান হ'ব বাট যিটো আমাৰ এটা এপ্ৰক্সিমেট ফিগাৰ সেইটো হৈছে এৰাউণ্ড 450 প্লেয়াৰ্ছ আমাৰ যোগদান কৰিব এই ইষ্টাৰ্ণ শ্লেমত ইষ্টাৰ্ণ শ্লেম যোৱা বছৰলৈকে কলকাতালৈ সীমিত আছিল ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগত ইষ্টাৰ্ণ ছাইড যদি আমি চাওঁ ইট ৱাজ আপ টু কলকাতাৰ বাহিৰত যদি হৈছে এই প্ৰথমবাৰ অসমত বা গুৱাহাটীত হ'ব গৈ আছে আৰু আমি আশা ৰাখিছোঁ যে আমাৰ ধন্যবাদ দিছোঁ ফেডাৰেশ্যন অফ ইণ্ডিয়া আমাৰ অল ইণ্ডিয়া স্কোৱাছ ফেডাৰেশ্যন অফ ইণ্ডিয়া আৰু লগতে অসম চৰকাৰকো কাৰণ তেওঁলোকেও আমাক বহুত সহায় কৰি আছে তেওঁলোকে আমাক গাইড দি আছে আৰু আশা ৰাখিছোঁ তেওঁলোকে আমাক আৰু ছাপোৰ্ট কৰিব এই ক্ষেত্ৰত কাৰণ লাষ্ট কিছুমান বছৰ ধৰি অসম বা গুৱাহাটীত চাব গ'লে এটা স্পৰ্টছ কেপিটেলৰ নিচিনা হৈ গৈ আছে আৰু এইকাৰণে অলপ দিন আগতে আমাৰ ৱৰ্ল্ড কাপ হৈ গ'ল ICC ৱুমেন ক্ৰিকেট ৱৰ্ল্ড কাপ আৰু তাতেও আমি দেখিছোঁ যে বহুত দেশ আহি পেলাই ইয়াতে খেলি গৈছে আৰু ভাল সঁহাৰিও পাইছে স্পৰ্টছ এৰিয়াত আৰু এইবাৰ এই স্কোৱাছ যেতিয়া হ'ব মই এটা ধাৰণা যে নৰ্থ ইষ্টক জুৰি পেলাই আমাৰ ল'ৰা ছোৱালীবিলাক এটা এক্সপ'জাৰ পাব কাৰণ ইয়াৰ পৰা বাহিৰত গৈ খেল চোৱাটো বৰ ডিফিকাল্ট সেইকাৰণে ইণ্টাৰনেশ্যনেল লেভেলত কি প্ৰকাৰে স্কোৱাছটো খেলে সেই বস্তুটো একদম মানে লাইভ চাব পাৰিব গুৱাহাটীত আৰু মই অনুৰোধ কৰিম গোটেই অসমবাসীক যিসকল স্পৰ্টছ লাভাৰ আৰু যিসকল বিশেষকৈ টেনিছ বেডমিণ্টন টেবল টেনিছ তেওঁলোকে খেলে কাৰণ এই খেলটোৰ লগত আমাৰ বহুত মিল আছে যেতিয়া এইটো ৰেকেট গেম হয় আৰু ৰেকেট প্লেয়াৰ্ছ যিসকল আছে ৰেকেট গেমছ যিসকলক ভাল পায় তেওঁলোকক মই মানে ৰিকুৱেষ্ট কৰিম যে তেওঁলোকে আহি নৱেম্বৰৰ 8 তাৰিখৰ পৰা নৱেম্বৰৰ 13 তাৰিখলৈকে এই খেল হ'ব আৰু তেওঁলোক যেন চাবলৈ আহে আৰু যিসকল অসমৰ পৰা পাৰ্টিচিপেট কৰিব আমি আগন্তুক দিনত আমি আপোনালোকৰ লিষ্টটো দি দিম যে অসমৰ পৰাও আমাৰ কিমান প্লেয়াৰ ইয়াত পাৰ্টিচিপেট কৰিব আৰু গোটেই একজেক্ট ফিগাৰ কিমান হ'ব গোটেই আমি ডিটেইলছটো নেক্সট আমাৰ যেতিয়া হ'ব আফটাৰ এবাউট যেতিয়া আমাৰ 8 নৱেম্বৰৰ পৰা খেল হৈ আছে এইকাৰণে সময় কম আছে আৰু এইকাৰণে আমি অলপ মানে জল্দিকৈ আমি আজিৰ প্ৰেছ মিটটো পাতিছোঁ কাৰণ প্ৰেছ মিটটো পাতাৰ এইটো এটা কাৰণ যে যদি আমাৰ যিসকল স্পনচৰাৰ্ছ আছে তেওঁলোকে যদি সেই ইয়াৰ গাম্ভীৰ্যটো বুজি নাপায় বা ৰাইজ যদি বুজি নাপায় যে মানে এনেকুৱা এটা ডাঙৰ খেল হ'ব গৈ আছে তাৰ যদি পাৰ্টিচিপেশ্যন আমি নাপাওঁ তো নেচাৰেলি আমাৰ ইমান ডাঙৰ খেল পতাটোৰ কোনো যুক্তি নাথাকে সেইকাৰণে মই অনুৰোধ কৰিম সকলোকে যে আহি পেলাই এই খেলটো চাব বিকজ ইট ইজ এ ভেৰি বিগ গেম এতিয়া অলিম্পিকতো আহি গ'ল স্কোৱাছ আৰু অসমত এই প্ৰথমবাৰ যেতিয়া হৈ আছে এটা 5 ষ্টাৰ টুৰ্ণামেণ্ট তো নেচাৰেলি এইটো এটা বহুত ডাঙৰ এক্সপ'জাৰ হ'ব কেটেগৰী ৱাইজ যদি আমি চাওঁ বোথ মেন এণ্ড ৱুমেন আমাৰ আণ্ডাৰ 11, 13, 15, 17, 19 আৰু মেনছ এণ্ড ৱুমেন থাকিব মাষ্টাৰ্ছ থাকিব প্ৰফেশ্যনেলছবিলাক থাকিব আৰু এই খেলটোৰ গুৰুত্বপূৰ্ণ এইকাৰণে কাৰণ PSAৰ আণ্ডাৰ ৰেংকিং থাকিব সেইকাৰণে ৰেংকিং যেতিয়া মেটচবিলাক হয় নেচাৰেলি প্লেয়াৰ্ছসকলে ইণ্টাৰেষ্ট লয় কাৰণ তেওঁলোকৰ নিজৰো এটা ৰেংকিঙৰ কথা থাকে
সেইকাৰণে আমি এক্সপেক্ট কৰিছোঁ যে ভাল ভাল প্লেয়াৰ্ছ আহিব আপোনালোকে যেতিয়া আমাৰ ব্ৰহ্মপুত্ৰ স্কোৱাছ হৈ গ'ল তেতিয়া আমাৰ কিছুমান ভাল ভাল প্লেয়াৰ্ছ আহিছিলে নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেল প্লেয়াৰ্ছ আহিছিলে তো এইবাৰো আমি এক্সপেক্ট কৰি আছোঁ যে আৰু ভাল প্লেয়াৰ্ছ আমি ইয়াত দেখা পাম বুলি আৰু লগতে আমাৰ অসমৰ ল'ৰা ছোৱালীসকলেও তেওঁলোকেও খেলিব পাৰিব ডিফাৰেণ্ট কেটেগৰিজত আৰু যিসকল হয়তো পাৰ্টিচিপেট নকৰিব তেওঁলোকে যে এটা ভাল এক্সপ'জাৰ পাব সেইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা কাৰণ আমি বিচাৰিছোঁ যে স্কোৱাছক আমি ইমান পপুলাৰ কৰিব বিচাৰিছোঁ অসমত যে আগন্তুক দিনত যেনেকৈ টেবল টেনিছ এটা সময়ত বা বেডমিণ্টন এটা সময়ত অসম ৰিপ্ৰেজেণ্ট কৰিছিল ভাৰতবৰ্ষক সেইকাৰণে সেই হিচাপে আমাৰ স্কোৱাছ যেন আমি ভাৰতবৰ্ষত বা ইণ্টাৰনেশ্যনেল এৰিনাত আমি অসম হৈ পেলাই আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ সেই চিন্তাধাৰালৈ আমি কাম কৰি গৈ আছোঁ আৰু সেইভাৱে আমি টুৰ্ণামেণ্টবিলাক অৰ্গেনাইজ কৰি গৈ আছোঁ ধন্যবাদ আপোনালোকে যদি কিবা আৰু সুধিবলৈ থাকে সুধিব পাৰিব ইণ্টাৰনেশ্যনেল টিম কোন কোন আহিব আমাৰ ইয়াতে টিম ইভেণ্ট বুলি নহয় ইয়াতে চব ইণ্ডিভিজুৱেল হয় আৰু আমাৰ ৰেজিষ্ট্ৰেশ্যন যেতিয়ালৈকে ক্ল'জ নহয় আমি SRFIৰ পৰা লিষ্টটো নাপাওঁ সেই লিষ্টটো পাই গ'লে আমি গম পাই যাম যে কিমান দেশৰ পৰা ইণ্টাৰনেশ্যনেল প্লেয়াৰ্ছসকল আহি আছে যেনে আমি যেতিয়া অল ইণ্ডিয়া ব্ৰহ্মপুত্ৰ স্কোৱাছ পাতিছিলোঁ আমাৰ দুটা আৰু দেশৰ পৰা আহিছিল শ্ৰীলংকা আৰু কেনিয়াৰ পৰা আহিছিলে তো এই বছৰ হয়তো আমি এক্সপেক্ট কৰিছোঁ আৰু কিছুমান দেশ পাৰ্টিচিপেট কৰিব পাকিস্তানটো খুব ভাল মানে স্কোৱাছত পাকিস্তানৰ পৰা যদি প্লেয়াৰ আহে তেতিয়া এণ্ট্ৰি হ'ব নে নাই সেইটোতো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ক'ব পাৰিব কাৰণ আমিতো ৰেজিষ্ট্ৰেশ্যন নলওঁ ৰেজিষ্ট্ৰেশ্যন ইজ ডান অনলাইন আৰু অনলাইন হোৱাৰ পিছতে ডিচিশ্যনটো ল'ব স্কোৱাছ ফেডাৰেশ্যন অফ ইণ্ডিয়া আৰু স্কোৱাছ ফেডাৰেশ্যন অফ ইণ্ডিয়া যদি কেতিয়াবা পাকিস্তানী প্লেয়াৰ্ছ দেখা পায় তো স্বাভাৱিকভাৱে তেওঁলোকে নিশ্চয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত কনচাল্ট কৰিব জোৎস্না চিনাপ্পা লাষ্ট টাইম আহিছিলে ব্ৰহ্মপুত্ৰৰ সময়তে আমি আশা ৰাখিছোঁ তেওঁলোকে হয়তো পাৰ্টিচিপেটো কৰিব পাৰে বিকজ দে আৰ দ্য ৰেংকিং প্লেয়াৰ্ছ তেওঁলোকৰ ৰেংকিঙৰ কথা থাকে এণ্ড চিন্স ইট ইজ এ 5-star টুৰ্ণামেণ্ট ইট ইজ এ ভেৰি বিগ টুৰ্ণামেণ্ট আৰু মই মানে খুব গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে আমাৰ গোটেই ভাৰতবৰ্ষত যেতিয়া স্কোৱাছ টুৰ্ণামেণ্টবিলাক পাতে অসম যেনেকৈ পাতে বেলেগ ৰাজ্য তেনেকৈ নাপাতে আমি যেনেকৈ চাওক আমি আগতেও যেতিয়া পাতিছোঁ আমি বিহু আমি প্ৰদৰ্শন কৰিছোঁ বা আমাৰ অসমৰ যিটো কালচাৰ সেই কালচাৰটো আমি প্ৰদৰ্শন কৰিছোঁ ঠিক আছে নাই সেইকাৰণে ধৰক এতিয়া আমাৰ অতি প্ৰিয় জুবিন গাৰ্গ তেওঁ ঢুকাৰ পিছতে তেওঁৰ যিটো চলি আছে নেচাৰেলি আমি সেইটোকো ৰাখিব বিচাৰিম তেনেকৈ আমি প্ৰত্যেকবাৰ যিমান টুৰ্ণামেণ্টছ হয় আমাৰ অসমত আমি আমাৰ কালচাৰেল এটা ছাইড ৰাখোঁ কিয় কাৰণ দেশ বিদেশৰ পৰা প্লেয়াৰ্ছসকল আহে আমাৰ সভ্যতা আমাৰ কালচাৰটো যেন তেওঁলোকে ভালকৈ বুজি পায় দেখা পায় তাৰ আমি সদায় এটা ব্যৱস্থা কৰি আহিছোঁ আৰু তেনেকৈ এইবছৰো থাকিব সেইকাৰণে তেওঁলোকে অসমত আহি ভাল পায় আমাৰ যিটো আপ্যায়ন আমাৰ যিটো আদৰ আপ্যায়ন যিটো তেওঁলোকে পায় তেওঁলোকে ইভেন কি নেশ্যনেল যেতিয়া আমাৰ আলোচনা হয় AGM হয় বা নেশ্যনেল লেভেল মিটিংছবিলাকত হয় তেওঁলোকে কয় যে অসমত গ'লে আমি এটা বেলেগ এটা মানে বস্তু আমি পাওঁ সেই যে দেট লাভ এণ্ড এফেকশ্যন সেইটো বেলেগ জেগাত তেওঁলোকে নাপায় সেইকাৰণে আমাৰ বিশ্বাস যে বহুত প্লেয়াৰ্ছ আহিব এই টুৰ্ণামেণ্টত ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in